কাৰণে যে আমি কোনো বিদেশী নহয় বোলে চৰকাৰী আমি গোৰ্খা আমি অসমীয়া আমি ভাৰতীয় আমি স্পষ্ট সিদ্ধান্ত লৈছিলো যে অসমৰ গোৰ্খাসকল বিদেশী নহয় তেওঁলোক অসমীয়া আৰু তেওঁলোক অসমবাসী এইটো সিদ্ধান্ত হৈ গ'ল তাৰ পিছতো যদি ফেচবুকত লিখালিখি কৰি থাকে মিটিঙত এনেকুৱা ধৰণৰ কথা কৈ থাকে দূৰত্ব বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে মই নিকাচিতে কৈছিলো যে মনৰ প্ৰায় কথাটো এৰি দিয়কচোন একবাৰৰ কাৰণে যে আমি কোনো বিদেশী নহয় বোলে চৰকাৰী অৰ্ডাৰ ক'ত গভৰ্ণমেণ্ট অৰ্ডাৰো ওলাই গ'ল যে অসমৰ গোৰ্খাসকল বিদেশী নহয় ৰাজ্যপালৰ সহিত নটিফিকেশ্যন ওলাই গ'ল জামেলা মৰি গ'ল এতিয়া আপোনালোকে যদি মিটিঙত এইবিলাক কথা কৈ জুইটো লগাই থাকে তেতো জুইটো লাগি থাকিব হয় না নহয় গতিকে আজি মোৰ লগত আপোনালোকে একেলগে কওক আমি গোৰ্খা আমি অসমীয়া আমি ভাৰতীয় আজিৰ পৰা লেঠাটো মৰি গ'ল আৰু বিদেশী এইবিলাক কৈ নাথাকিব আৰু এইটো মই নিজে কোৱা নাই এইটো কেবিনেটত সিদ্ধান্ত